আজি অধিবক্তা যোগেশ ভূঞাই সংবাদ মাধ্যমৰ আগত স্পষ্টবাদিতাৰে জনায় যে চাহ জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতা য'ত আছে তাত একোজনকৈ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী লাগিবই। লগতে তেওঁ কয় যে চাহ জনগোষ্ঠীৰ কোনো অচিনাকি গোষ্ঠী নহয়, ই অসমৰ এক অবিচ্ছেদ্য অংগ। তেওঁলোকে ইতিমধ্যে এই বিষয়টোত বাগিচাই বাগিচাই মত বিনিময় কৰিছে বুলিও জানিবলৈ দিয়ে। খুমটাই সমষ্টিত প্ৰাৰ্থিত্ব নাপালে এককভাৱে হ'লেও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা উল্লেখ কৰে। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। স্পষ্ট কথা, আমাৰ যিটো দাবী যে যিকেইটা সমষ্টিত আমাৰ চাহ জনগোষ্ঠী আদিবাসী ভোটাৰৰ সংখ্যাগৰিষ্ঠ সেইকেইটা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব দিবই লাগিব। কাৰণ অলপ দিন আগতে মুখ্যমন্ত্ৰী মহোদয়ে এটা ঘোষণা কৰিছিলে, আপোনালোকৰ যদি মনত আছে, যে তেওঁ অচিনাকি মানুহৰ কাৰণে 23টা সমষ্টি এৰি দিছে। অচিনাকি মানুহৰ কাৰণে তেওঁলোকে 23টা সমষ্টি এৰি দিছে, সেইকেইটাত তেওঁলোক নিজিকে বুলি এৰি দিছে। আমি অচিনাকি মানুহ নহয়। অসমৰ চাহ জনগোষ্ঠী অসমীয়া এক অবিচ্ছেদ্য অংগ আৰু প্ৰায় 30টা সমষ্টিত অসমৰ চাহ জনগোষ্ঠীৰ লোক সংখ্যাগৰিষ্ঠ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যদি 23টা সমষ্টি অচিনাকি মানুহৰ কাৰণে এৰি দিব পাৰে, ৰিজাৰ্ভ কৰি দিব পাৰে, তেতিয়াহ'লে আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে 25-30টা চিট তেওঁ কিয় আমাক দিব নোৱাৰে। গতিকে আমি বাগিচাই বাগিচাই ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। তেওঁলোকৰ ইচ্ছা আমি সন্মান জনাইছোঁ আৰু সেইকাৰণে আমি এইবাৰ জোৰদাৰ হিচাপে ওলাই আহিছোঁ। আৰু এইবাৰ বিশেষকৈ খুমটাই সমষ্টিত আমি যদি চৰকাৰে আমাৰ প্ৰাৰ্থী নিদিয়ে, তেতিয়াহ'লে আমি এককভাৱে হ'লেও ইলেকশ্যনত আমি অৱতীৰ্ণ হ'ম। আমি শাসকীয় দলকে প্ৰথম এপ্ৰ'চ কৰিম, যিহেতু বৰ্তমান যিটো ৰানিং চৰকাৰ তেওঁলোককে আমি প্ৰথম এপ্ৰ'চ কৰিছোঁ যে তেওঁলোকৰ পৰাই আমাৰ যি দাবী 25-30টা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব দিয়াৰ যিটো দাবী আমি তেওঁলোককে প্ৰথম জনাইছোঁ।